শুভ সন্ধিয়া বন্ধু-বান্ধৱীসকল বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আছাম পুলিচ 2020ৰ কেইটামান প্ৰশ্নলৈ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ। আশা কৰোঁ নিশ্চয় ভিডিঅ'টো ভাল পাব আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু লগতে যিবিলাকে নতুনকৈ মোৰ ভিডিঅ' চাই আছে তেওঁলোকক মই অনুৰোধ জনাওঁ তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। এতিয়া আমি পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। বন্ধু-বান্ধৱীসকল প্ৰথম যিটো প্ৰশ্ন এই প্ৰশ্নটো কি দিয়া আছে চাব। এখন কলেজৰ কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ আসনৰ সংখ্যাৰ একাদিক্ৰমে অনুপাত 5:7:8 5:7:8 প্ৰস্তাৱ অনুসৰি আসনৰ সংখ্যা 40%, 50% আৰু 75% বৃদ্ধি কৰা হ'ল। এতিয়া আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত বৃদ্ধি পোৱা আসনৰ সংখ্যাৰ অনুপাত কিমান হ'ল? ইয়াতে অপশ্যন কেইটা চাব। এ হ'ল 2:3:4, বি হ'ল 6:7:8, চি হ'ল 6:8:9 আৰু ডি এটাও নহয়। ইতিমধ্যে আমি আছাম পুলিচৰ 2020ৰ কিছু প্ৰশ্ন আগৰ আমাৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আপোনালোকে যদি চাৰ্চ কৰে তেতিয়া সেই ভিডিঅ'বিলাক পাব। সেইখন প্ৰশ্নতে আৰু কিছুমান আমাৰ ৰৈ যোৱা প্ৰশ্নৰ ভিতৰত এই এটা প্ৰশ্ন আছে। ইয়াতে আমি প্ৰথমতে প্ৰশ্নটো বুজি ল'ব লাগিব কি দিয়া আছে। যে এখন কলেজৰ কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ আসনৰ সংখ্যা অনুপাতটো দিয়া আছে এইটো 5:7:8 প্ৰস্তাৱ অনুসৰি আসনৰ সংখ্যা 40% বৃদ্ধি হৈছে, 50% বৃদ্ধি হৈছে আৰু 75% বৃদ্ধি হৈছে। তাৰমানে এই যে 40%টো বৃদ্ধি হৈছে এইটো হৈছে কাৰ? কলা শাখাৰ। তাৰপিছত বাণিজ্য শাখাৰ কিমান বৃদ্ধি হৈছে? 50%, এইটো বাণিজ্য। তাৰপিছত এই 75%টো কাৰ হ'ব? বিজ্ঞান শাখাৰ হ'ব। গতিকে এইখিনি বৃদ্ধি হৈছে। প্ৰথমতে আমি এইখিনিৰ ওপৰত অলপ কাম কৰিব লগা আছে। ইয়াতে আমি প্ৰথমতে অনুপাতকেইটা আমি লিখি ল'ম। সমাধানত আমি কি কৰিম? অনুপাতকেইটা লিখি ল'ম। কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ অনুপাত কি দিয়া আছে? কলা অনুপাত বাণিজ্য অনুপাত বিজ্ঞান এইটো আমি লিখি লৈছোঁ। এইটো আমাৰ দিয়া আছে 5:7:8। এতিয়া চাব কলা শাখাৰ কিমান বাঢ়িছে? কলা শাখাৰ বাঢ়িছে ইহঁতৰ যদি আমি ধৰি লওঁ যে আসনৰ সংখ্যাবিলাক ধৰি লওঁ তেতিয়া কলাৰ আসনৰ সংখ্যা আমি কি লিখিব পাৰোঁ? 5x লিখিব পাৰোঁ। বাণিজ্যৰ কি লিখিব পাৰোঁ? 7x আৰু বিজ্ঞানৰ কি লিখিব পাৰোঁ? বোধহয় চিনি পোৱাত অসুবিধা হোৱা নাই, 8x লিখিব পাৰোঁ। এতিয়া কলা শাখাৰ কিমান বাঢ়িছে? 5xৰ 40%। তাৰমানে কি? বৃদ্ধিটো কিমান হৈছে? বৃদ্ধিৰ পৰিমাণ কলা শাখাৰ বৃদ্ধিৰ পৰিমাণ 5xৰ 40%। এইটো প্ৰথমতে আমি চিম্প্লিফাই কৰি ল'ম। খুব সহজ, বেছি টান নহয়। এইটো 5x ইনটু এইটো 100 তলত 40/100 এইটো কিমান হ'ব? এইটো আমি সৰু কৰি ল'ব পাৰোঁ। সৰু কৰি ল'লে কি হ'ব? এইটো কেঞ্চেল হ'ল। এইটো 2 বাৰ যাব, এইটো কেইবাৰ যাব? 5 বাৰ যাব 2ৰে। আৰু এইটো 5 কেঞ্চেল হ'ল। এতিয়া ইয়াতে থাকিল কি? 2x বাঢ়িল তাৰমানে। তাৰপিছত আমি কি বাণিজ্যৰ আমি কিমান পাম? বাণিজ্যৰ আমাৰ আছিল 7x। 7xৰ কিমান বাঢ়া বুলি কৈছে? 50%। 7xৰ 50% বাঢ়িলে 7x ইনটু 50/100 এইটোতো 2 বাৰ যায়। গতিকে এইটো কি হ'ব? 7x/2। ঠিক সেইদৰে এইখিনিতো বুজি পাইছে বোধহয়। এইখিনি এনেকুৱা ধৰণৰ আমি চিম্প্লিফিকেশ্যন আগত কৰিছোঁ। গতিকে আমি অলপমান স্পীডত কৈছোঁ কথাটো। তাৰপিছত আৰু ইয়াতে দিয়াই আছে, আপোনালোকে চাব পাৰিব কেনেকৈ কৰিছোঁ। তাৰপিছত 8x কি আছিলে? এইটো বিজ্ঞান শাখাৰ। বিজ্ঞান শাখাৰ কিমান বাঢ়া বুলি কৈছে? 75%। এইটো বিজ্ঞান শাখাৰ 75%। 8xৰ লগত 75% হ'লে কি হ'ব? আমি যদি চাওঁ এইটো 75 আৰু এইটো 100 তলত। গতিকে ইয়াতে আমি 25ৰে বাৰ যায়, 25ৰে 3 বাৰ যায় আমি, আৰু ইয়াতে 25ৰে কেইবাৰ যাব? 4 বাৰ যাব। এই 4 আমাৰ আৰু 4ৰে 8ক 2 বাৰ যায়। গতিকে এইটো আমাৰ কি হৈ গ'ল? 7x হ'ল। এইটো হ'ল। এতিয়া এটা কথা চাব আপোনালোকে, মই ইয়াতে লিখি দিছোঁ চুটিকে, যে
5xৰ 40% বাঢ়ি 2x হ'ল 2x যেতিয়া 40% বাঢ়িল বৃদ্ধি পোৱাৰ পিছত আসনৰ সংখ্যা কিমান হ'ল আগত আছিল আমাৰ কি বৃদ্ধি পোৱাৰ পিছত আসনৰ সংখ্যা আগত আছিল কিমান 5x তাৰ লগত 2x টো যোগ হ'ব গতিকে এইটো যোগ হৈ কি হ'ব এইটো 7x হ'ব তাৰ পিছত আমি এইটো কি আছিলে মাজৰটো বাণিজ্যৰ ক্ষেত্ৰত আমি চাম বাণিজ্যৰ ক্ষেত্ৰত আমাৰ এইটো কি আছিলে 7x আছিলে তাৰ লগত আমাৰ কি হ'ব 7x/2 এইটো যোগ হ'ব যোগ হৈ ইয়াৰ কি হ'ব এইটো যদি আমি সিম্পলিফাই কৰোঁ 7 দুগুণ 14 আৰু 7 এইটো 21x হ'ব এইটো আমি অলপ ছুটিকে কৰিছোঁ এইটো যদি আমি ইহঁতৰ লসাগু 2 হ'ব আৰু ইয়াতে 1 থাকিল 1ৰে 2 বাৰ যাব 2 লৈ 7 পূৰণ কৰিলে 7 দুগুণ 14 আৰু লগতে ইয়াতে 7x টো 7x টো যোগ হ'ব যোগ হৈ 14x আৰু 7x যোগ হৈ কিমান হ'ব 21x/2 হ'ব তাৰ পিছত আমাৰ বিজ্ঞানৰ ক্ষেত্ৰত আমি চাম এইটো আমাৰ আছিলে কি 8xৰ লগত আমাৰ বৃদ্ধি পাইছিল কিমান 75 বৃদ্ধি হৈ কিমান হ'ল এইটো 14x হ'ল এইখিনি পালো আমি বৃদ্ধি পোৱাৰ পিছত আসনৰ সংখ্যা এইখিনি পালো এতিয়া ইয়াৰ অনুপাতটো আমি ওলালেই আমাৰ কি হৈ যাব ইয়াৰ ৰিজাল্টটো পাই যাম আমি গতিকে এই বস্তুখিনি আমি এইফালে লিখিছোঁ এইটো বস্তু তো আমি ইয়াতে এনেকৈ আজদি লিখিব পাৰোঁ ইয়াতে আমি এইটো কলা বাণিজ্য আৰু বিজ্ঞান ইহঁতৰ অনুপাতটো আমি এনেকৈ লিখিলোঁ 7x আসন বৃদ্ধি পোৱাৰ পিছত এইটো হ'ব 21x/2 আৰু এইটো হ'ল কি 14x এতিয়া xটো গোটেইকেইটাতে আছে গতিকে এটা xৰে যেতিয়া হৰণ কৰি দিম xটো গুচি যাব ইয়াতে কি থাকিল এনেকুৱা হ'ল এইটো 2 এটা আছে ইয়াৰ তলত আৰু এইটো 14 আছে এতিয়া আমি কি কৰিম এই 2 দি গোটেইটো পূৰণ কৰি দিম পূৰণ কৰি দিলে এইটো 14 হ'ব এইটো 21 হ'ব আৰু এইটো হ'ব 28 এতিয়া আমাৰ কি হ'ব এটা সাধাৰণ উৎপাদকেৰে আমি ইয়াক কি কৰিব পাৰোঁ হৰণ কৰিব পাৰোঁ হৰণটো কি 7ৰে গোটেইকেইটাকে বাৰ যায় গতিকে 7 দি বাৰ গ'লে এইটো 2 হ'ব এইটো 3 হ'ব আৰু এইটো কি হ'ব 4 হ'ব 7 দুগুণ 14 3 7 গুণ 21 আৰু 4 7 গুণ 28 গতিকে আমি বৃদ্ধি পোৱাৰ পিছত আসনৰ সংখ্যাৰ অনুপাতটো আমি পাই গ'লোঁ 2:3:4 গতিকে ইয়াতে আমি চাই ল'ম আমাৰ অপশ্যনত আছেনে নাই আমি যদি অপশ্যনত যদি চাওঁ আমি ধুনীয়াকৈ আমি A নম্বৰ অপশ্যনত উত্তৰটো পাই গৈছোঁ 2:3:4 গতিকে এই অংকটো দেখাত বহুত দীঘল অংকটো আৰু অলপমান টান যেনো লাগে কিন্তু আচলতে আমি যদি এই মেথডত কৰোঁ খুব সহজে আমি ইয়াৰ ৰিজাল্টটো পাই যাওঁ এনেকৈ আমি এনেহেন ধৰণৰ প্ৰশ্ন সমাধান অতি সহজে কৰিব পাৰোঁ আৰু এইটো অকল আসাম পুলিচ বুলিয়ে নহয় এনেহেন ধৰণৰ প্ৰশ্ন বেলেগ এক্সামবিলাক যিবিলাক আমি এক্সামৰ কথা ইতিমধ্যে আলোচনা কৰি আহিছোঁ এই গোটেই এক্সামবিলাকতে এনেহেন ধৰণৰ প্ৰশ্ন অহাৰ খুবেই চান্স আছে গতিকে আপোনালোকে এনেধৰণৰ যদি প্ৰেক্টিছ কৰে তেতিয়া নিশ্চয় ইয়াৰ ছাকচেছ হ'বই ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ আহিছোঁ বন্ধু বান্ধৱীসকল এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ এইটো আচলতে এই আসাম পুলিচ 2020ৰে প্ৰশ্ন ইয়াৰ এইটো অনুপাতৰ এটা অংক এইটো আমি চাই ল'ম প্ৰথমতে কি দিয়া আছে 675 টকা 75 জন ছাত্ৰ ছাত্ৰীৰ মাজত সমানে ভগাই দিয়াত প্ৰতিগৰাকী ল'ৰাই 20 টকাকৈ আৰু প্ৰতিগৰাকী ছোৱালীয়ে 5 টকাকৈ পালে প্ৰশ্ন হ'ল ছাত্ৰ ছাত্ৰীৰ মাজত কিমানগৰাকী ছোৱালী আছিল এইটো সমীকৰণৰ আচলতে এইটো সমীকৰণৰ এটা প্ৰশ্ন গতিকে এইটো আমি প্ৰথমতে আমি চাই ল'ব লাগিব কি দিয়া আছে ইয়াতে টকাটো দিয়া আছে 675 টকা এইটো মুঠ টকা এই যে ল'ৰা ছোৱালীক দিয়া যাব এই ল'ৰা ছোৱালীৰ মানে মুঠ টকা কিমান দিব 675 টকা তাৰে 75 জন ছাত্ৰ ছাত্ৰী আছে তাতে ল'ৰাক দিছে কিমান প্ৰতিগৰাকী ল'ৰাই 20 টকাকৈ পাইছে সমানে দিছে 20 টকাকৈ পাইছে আৰু প্ৰতিগৰাকী ছোৱালীয়ে 5 টকাকৈ পাইছে প্ৰশ্ন হ'ল ছাত্ৰ ছাত্ৰীৰ মাজত কিমানগৰাকী ছোৱালী আছিল এতিয়া আমি এই অংকটো কৰোঁতে আমি এটা বস্তু চাব লাগিব যে ল'ৰাৰ সংখ্যা দিয়া আছে নেকি বা ছোৱালীৰ সংখ্যা দিয়া আছে নেকি এই দুটা বস্তুৱে আমাক দিয়া নাই গতিকে আমি প্ৰথমতে ইয়াতে কাম কৰিব লাগিব আমি ল'ৰা হয় ল'ৰা বা নহয় ছোৱালীৰ সংখ্যা
ধৰি ল'ব লাগিব যেহেতু আমাক ছোৱালীৰ ওলাব দিছে গতিকে আমি ছোৱালীৰ সংখ্যাটোৱে ধৰি লওঁ ধৰা হ'ল ছোৱালীৰ সংখ্যা ছোৱালীৰ সংখ্যা এইটো কি x বুলি ধৰি ললো x এতিয়া লৰাৰ সংখ্যা কিমান হ'ব লৰাৰ সংখ্যা ইয়াৰ পৰা আমি ওলাব পাৰিম কাৰণ যেহেতু আমাৰ লৰা ছোৱালী মিলি মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে ৭৫ জন আছে গতিকে আমি ৭৫ৰ পৰা আমি যদি x টো বিয়োগ দিওঁ তেতিয়া লৰাৰ সংখ্যাটো পাম এটো হল ছোৱালীৰ সংখ্যা ইমান জনী লৰাৰ সংখ্যা ইমান জন এতিয়া আমি প্ৰশ্ন মতে আমি সমীকৰণত আমি এটো কৰিব লাগিব যে প্ৰশ্ন মতে আমাৰ কি দিয়া আছে এটো চাই লম আমি প্ৰশ্ন মতে আচ্ছা ইয়াতে আমাক কি দিছে যে লৰা 20 টকা কৈ দিছে কিমান দিছে 20 টকা কৈ লৰাৰ সংখ্যা এটো কিমান টকা দিছে ইহতক 20 টকা কৈ দিছে পূৰণ 20 যোগ ছোৱালীক কেই টকা কৈ দিছে প্ৰতি গৰাকী ছোৱালীকে 5 টকা কৈ দিছে যেহেতু x জনী ছোৱালী আছে গতিকে মুঠ কিমান দিব 5x দিব আৰু লৰাৰ যেহেতু 75 minus x জন আছে গতিকে 20 টকা কৈ দিলে 75 minus x into 20 এখিনি লৰাক দিয়া টকাৰ পৰিমাণ এইখিনি হ'ব ছোৱালীক দিয়াৰ টকাৰ পৰিমাণ এতিয়া মুঠ কিমান দিয়া আছে এই দুটা যোগ হৈ মুঠ কিমান হ'ব 675 টকা হ'ব এইটো হল সমীকৰণ মই কৈছো এইটো সমীকৰণৰ অংক এইটো সমীকৰণত পৰি গ'ল আমাৰ এতিয়া আমি ইয়াৰ পৰা খুব সহজে কি কৰিব পাৰো ইয়াক সিম্পলিফাই কৰিলে আমি x ৰ মানটো খুব সহজতে উলিয়াব পাৰো এই দুটা পূৰণ কৰি দিলে কি হ'ব 75 ৰ লগত 2 পূৰণ কৰিলে 150 হয় আৰু 0 এটা আহিল এইটো হল আৰু এইটো হ'ব কি 20 -20x আৰু এইটো হ'ব +5x এইটো হ'ব 675 এতিয়া এই বস্তুটো ইফালে যাব এইখিনি সিম্পলিফাই কৰিম -20x +5x গতিকে মাইনাসত কিমান থাকিব 15x থাকিব আৰু এইটো ইফালে গলে কি হ'ব -1500 +675 গতিকে এইটো কি হ'ব -15x আৰু এইটো কি হ'ব এইটো মাইনাসত বেছি আছে গতিকে বিয়োগ কৰি দিয়ক মাইনাসত 10 ৰ 5 গলে 5 ইয়াত থাকিল 9 9 ৰ 7 গলে 2 এটা থাকিল 4 14 6 গলে 8 এইটো কেনসেল হল এতিয়া আমি এইখিনি ইফালে কৰিছো x ৰ মানটো ইয়াতে আমি খুব সহজতে উলিয়াব পাৰিম x ইকুৱেল কি হ'ব 15 টো যেতিয়া বাও ফালৰ পৰা সো ফাললৈ যাব ই পূৰণ হৈ আছে যেহেতু এইটো হৰণ হ'ব কনভাৰ্ট হ'ব চিনৰ পৰিৱৰ্তন হ'ব এতিয়া আমি কেইবাৰ যায় ইয়াক চাব পাৰো 15 ৰে 82 কেইবাৰ যায় 5 বাৰ যায় 15 5 গুণ 75 আৰু ইফালে কি হৈ গল 82 ৰ পৰা 75 বিয়োগ দিলে 7 হ'ব 7 ৰ লগত আৰু 5 লগ লাগি আৰু 75 হল আৰু 5 বাৰ যাব গতিকে আমি x ৰ মানটো কি পালো 55 x ৰ মান 55 অৰ্থাৎ ছোৱালীৰ সংখ্যাটো আমি পাই গলো কিমান জনী ছোৱালী 55 জনী ছোৱালী গতিকে এনেকৈ আমি এইটো সমীকৰণৰ সহায়ত এই অংকটো খুব সহজে ধুনিয়াকে বুজি পোৱাকে আমি কৰিব পাৰো গতিকে ইয়াতে আমি অপচনত চাম 55 আছে নেকি আমি দেখিছো যে বি নম্বৰ অপচনত 55 আছে গতিকে এইটো এটা শুদ্ধ উত্তৰ গতিকে এনেহেন ধৰণৰ প্ৰশ্ন খুব সহজে আমি কৰিব পাৰো আৰু সমীকৰণৰ প্ৰশ্নবিলাক আচলতে সহজে হয় প্ৰথম কথা হৈছে কি ইয়াক এই যেটো শৰ্ত দিয়া থাকে প্ৰশ্নটোৰ সেই শৰ্তটো পৰা এটা সমীকৰণ উলিয়াব লাগে আৰু সমীকৰণটো যিয়ে উলিয়াব পাৰিব খুব সহজে তাৰ কাৰণে অংকটো খুবই সহজ হৈ যায় গতিকে এনেহেন ধৰণৰ অংকবিলাক আপোনালোকে প্ৰেক্টিছ কৰিব মই গ্যাৰান্টি দি ক'ব পাৰো এনেহেন ধৰণৰ যদি প্ৰবলেম আহে আপোনালোকে খুব অনায়াসে তাক সলভ কৰিব পাৰিব গতিকে আজি আলোচনা এইখিনিয়ে বঢ়াই ভিডিওটো নিশ্চয় ভাল পাইছে আপোনালোকে যদি ভাল পাইছে তেনেহলে লাইক শেয়াৰ কমেন্ট কৰিব আৰু নতুনকৈ সোৱা সকলক মই অনুৰোধ জনাও তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে এইখিনি আজিলৈ ধন্যবাদ শুভৰাত্ৰি